ছয় জনগোষ্ঠী জনজাতিকৰণ সম্পৰ্কত স্থিতি আমাৰ আগৰ পৰাই স্পষ্ট যে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিচাৰোঁ আৰু এইটো আমাৰ অসম জাতীয় পৰিষদৰ আমাৰ আগৰ পৰা সমৰ্থন আছে। আপোনালোকে নিৰ্বাচনী সভাবোৰত যদি চাইছে সকলোৱে দেখিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত আমি শক্তিশালী আৰু দৃঢ় স্থিতি আমি কৈ আহিছোঁ আৰু আমি অকল বক্তব্যৰ ফুলজাৰিয়ে মৰা নাই। আমি 11 মাৰ্চ 2024 চনৰ 11 মাৰ্চত যেতিয়া ইণ্ডিয়া এলায়েন্সৰ যিগৰাকী সন্মানীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া আমি যেতিয়া লগ কৰিছিলোঁ তেতিয়া আমি তেখেতক আমি এখন মেমৰেণ্ডাম দি আমি স্পষ্টকৈ কৈছিলোঁ। মেমৰেণ্ডামৰ 6 নম্বৰ যিটো পইণ্ট এইটো চালেই দেখিব যে ইণ্ডিয়াৰ চৰকাৰ হ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক এটা যোগাত্মক শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। তাৰ লগে লগে আমি আমাৰ যিখন নিৰ্বাচনী ইস্তাহাৰ সেই ইস্তাহাৰৰ 3 নম্বৰ পইণ্টটোত আপোনালোকে চালে দেখিব তাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ আমাৰ স্থিতি দৃঢ় আছে আৰু আমি কৈছোঁ যে এই বিষয়টো আমি সংসদৰ মজিয়াত উত্থাপন কৰিম। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো কাৰণতে এটা নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে আগতে যেনেকৈ ব্যৱহাৰ কৰি আহিছে বিজেপি দলে ঠগিলে আৰু প্ৰবঞ্চনা কৰিলে। এতিয়া মই ভাবোঁ যে তপন গগৈ ডাঙৰীয়াক আৰু এইটো স্থিতি স্পষ্ট কৰিবলৈ দিয়াৰ কোনো যুক্তিযুক্ততা নাই। এইটো এটা হাস্যকৰ কথা। ইতিমধ্যে বিজেপিয়ে গোটেই বিষয়টোত বিজেপি দলটোৱে বিজেপিৰ নেতা বিজেপিৰ সাংসদে যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে যে গুৰুত্ব দিয়া নাই, তেওঁলোকে কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ আগতেহে যে কেৱল মাত্ৰ তেওঁলোকে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো তেওঁলোকে কয় বা তেওঁলোকৰ ভিজন ডকুমেণ্ট যি দৃষ্টিপত্ৰ আছে তাত যে অন্তৰ্ভুক্ত কৰে সেই কথা ইতিমধ্যে প্ৰমাণ হৈ গ'ল। যোৱা আগৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে কৈছিল যে চৰকাৰ অহাৰ 6টা মাহৰ ভিতৰতে তেওঁলোকে জনজাতিকৰণ কৰি দিব। 6টা মাহ গ'ল, 5 বছৰ গ'ল, 10 বছৰ গ'ল। 10 বছৰ যোৱাৰ পাছতো এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল। গতিকে আজি মই পুনৰবাৰ এই কথা দৃঢ়তাৰে শক্তিশালীভাৱে দোহাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো হ'ব লাগিব। ইণ্ডিয়াৰ চৰকাৰ হ'লে প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া যদি আসনত বহে তেতিয়াহ'লে মোৰ স্পষ্ট দাবী হ'ব যে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ যিসকলে বিচাৰিছে এইটো কৰি দিব লাগে, তাৎক্ষণিকভাৱে কৰি দিব লাগে আৰু এই বিষয়টো সংসদৰ মজিয়াত মই শক্তিশালীভাৱে উত্থাপন কৰিম। নহয়, এই গোটেই সত্যটোৰ মূল নায়ক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই কথা সকলোৱে জানে। হত্যা তেওঁলোকৰ আমোলাত আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ যিমান প্ৰৰোচনামূলক মন্তব্য আছিল সেই সময়ত গোটেই আন্দোলনটো গণ আন্দোলনটো তেওঁ সাম্প্ৰদায়িক ৰহণ সানি বিভিন্ন ধৰণে মানুহক প্ৰৰোচিত কৰিছে। কোনে দিল্লীৰ লগত কথা পাতি সেই সময়ত আমাৰ এই 5 গৰাকী মানুহক হত্যা কৰিবৰ কাৰণে কোন পুলিচ অফিচাৰ অসমলৈ মাতি আনিলে সেইটো কথা কাৰো অবিদিত নহয়। হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ গৃহমন্ত্ৰীৰ লগত কথা পাতি কোনগৰাকী অফিচাৰক অসমলৈ মাতি আনি 5 গৰাকী মানুহক হত্যা কৰিলে এই কথা কাৰো অবিদিত নহয়। সত্যই কোনোবাই জোৰ কৰি তাক ঢাকি ৰাখিব নোৱাৰে। গতিকে কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই 5 গৰাকী মানুহৰ ওচৰতে ক্ষমা খোজা নহয়, কাৰণ তেওঁলোকে শ্বহীদ বুলিয়ে ক'ব নোৱাৰিলে। আজিলৈকে তেওঁলোকৰ চৰকাৰী প্ৰতিবেদনত লিখা আছে যে তেওঁলোক আততায়ী, তেওঁলোক মিস্ক্ৰিয়েণ্ট। গতিকে 6 গৰাকী মানুহক হত্যা কৰি তাৰ উপৰিও আন মানুহক যিমান অত্যাচাৰ কৰিলে ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। গতিকে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলেও ৰাইজে কেতিয়াও ক্ষমা নকৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। গতিকে এতিয়া এই গোটেই যিহেতু ৰাইজে কা আন্দোলনটো গুৰুত্বপূৰ্ণভাৱে লৈছে, ডিব্ৰুগড় লোকসভা সমষ্টিত কা আন্দোলনটো, যোৰহাটত কা আন্দোলনটো যিহেতু মানুহে গুৰুত্ব সহকাৰে লৈছে আৰু এইবাৰ নিৰ্বাচনত কা বিষয়টোৱে নিৰ্বাচনৰ ভোট দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যে ৰাইজে যিহেতু এটা সিদ্ধান্ত লৈছে সেইকাৰণে
ভয় খাই হিমন্ত বিশ্ব শৰ্মাই গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু এই যি অক্ষমনীয় অপৰাধ কৰিলে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে, তেওঁলোকে হাজাৰ বাৰ লাখ বাৰ ক্ষমা খুজিলেও অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। অসমৰ জাতীয় জীৱনক যিমান ক্ষতি কৰিছে হিমন্ত বিশ্ব আৰু শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে, এইটো এটা অক্ষমনীয় জাতীয় অপৰাধ। কোনোৱে কেতিয়াও কোনো কাৰণতে ইয়াক ক্ষমা কৰিব নোৱাৰে। ছদ্মবেশী বিজেপি আছিলে, ছদ্মবেশী RSS আছিলে, এজিপিত থাকি এই কামটো কৰি থাকিলে। তেওঁৰ নিচিনা আমি আমাৰ আদৰ্শ সলনি কৰা নাই। সৰ্বানন্দ সোণোৱালে যেনেকে নিজৰ স্বাৰ্থৰ কাৰণে আদৰ্শ সলনি কৰিছে, আমি আদৰ্শ সলনি কৰা নাই। কংগ্ৰেছৰ লগত আদৰ্শগত কংগ্ৰেছৰ দৰ্শনৰ লগত আমাৰ জাতীয়তাবাদী দৰ্শনৰ পাৰ্থক্য আছে। আমি ৰাজহুৱাকে কৈছোঁ, আজিও আছে, কাইলৈও থাকিব। বাওঁপন্থীৰ লগত আছে আৰু থাকিব। কিন্তু এই সময়ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে যিহেতু আমি একেলগে আগবাঢ়িব লাগে, যিহেতু আমি বিৰোধী শিবিৰৰ ভোট বিভাজিত কৰিব নালাগে, বিভাজন হোৱাৰ সুযোগ দিব নালাগে, সেইকাৰণে আমি একেলগে নিৰ্বাচনত যুঁজিছোঁ। গতিকে সৰ্বানন্দ সোণোৱালৰ হাতত একো ইছ্যু নাই কাৰণে এইকেইটা ইছ্যুকে কৰি থকা আৰম্ভ কৰিছে। সৰ্বানন্দ সোণোৱালে চাগে পাহৰি গৈছে যে তেখেতসকলে পূজা অৰ্চনা কৰা শ্যামাপ্ৰসাদ মুখাৰ্জী কংগ্ৰেছ চৰকাৰ, প্ৰথমখন কংগ্ৰেছ চৰকাৰ জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল। মুছলিম লীগৰ লগত শ্যামাপ্ৰসাদ মুখাৰ্জী মন্ত্ৰী আছিল। PDPৰ লগত বিজেপিয়ে চৰকাৰ কৰিছে। আৰু অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ বা ৭৯ চনত যিসকল শ্বহীদ হৈছে, সেইসকল বিজেপিৰ চৰকাৰৰ দিনতে যে শ্বহীদ হৈছে, এই কথা সৰ্বানন্দ সোণোৱালে পাহৰি গৈছে। বিজেপিৰ আগৰ যিটো দল জনতা দল, সেইটো দলৰ চৰকাৰ যেতিয়া অসমত আছিলে, তেতিয়াই অসমত হত্যা কৰিছে। তাৰমানে স্বৰ্গেশ্বৰ তালুকদাৰক বিজেপিৰ পুৰণা দলটোৱে বিজেপিয়ে হত্যা কৰিছে।